অসম স্বাধীন ছাত্ৰ সন্থাৰ উদ্যোগত কালি যিহেতু 31 জুলাই তাৰিখে কাজিৰঙাৰ সমীপত থকা আমাৰ যি হাতীখুলি চাহ বাগিচাত যিটো পঞ্চতাৰিকা হোটেল নিৰ্মাণৰ মানে বাবদ যি অসম চৰকাৰে পৰ্যটন বিভাগে যি মাটি বণিক গোষ্ঠীক যি আবণ্টন কৰিছে আৰু তাক লৈ অসম স্বাধীন ছাত্ৰ সন্থাৰ স্থানীয় সেই চাহ বাগিচাৰ শ্ৰমিকসকলক লৈ আমি এটা গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু কালি যেহেতু অসম আৰক্ষীয়ে আমাৰ আটছা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাই, কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অনিত গড়, লগতে জিলা সমিতিৰ বিষয়ববীয়া শাখাৰ বিষয় আটছা কৰ্মীৰ ওপৰত আৰু আমাৰ মহিলাৰ ওপৰতো যি নিৰ্মমভাৱে যি কালি লাঠিচালনা কৰি আৰু আমাৰ বহু কেইগৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এতিয়াও যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। তাক লৈ আমি কালি অসম চৰকাৰ তথা এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আৰু মোদী চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু আজি আমি সমগ্ৰ গোলাঘাট জিলাতে আমাৰ শাখাই আজি আমি মানে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি আমি দাহ কৰিছোঁ আজি। আৰু ইয়াকে ক'ব বিচাৰিছে এই অসম চৰকাৰখনে আৰু মোদী চৰকাৰখনে যি বিগত বছৰ ধৰি কিন্তু অসমৰ বৃহৎ চাহ জনগোষ্ঠীৰ যি চাহ শ্ৰমিকসকলৰ যি দাবী যিবিলাক অভাৱ আছিলে, আমি যিটো ভূমি পাট্টা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ, জনজাতিকৰণ দিব লাগে বুলি আমি দাবী জনাই আহিছোঁ, কিন্তু চাহ শ্ৰমিকৰ দৈনিক যি মজুৰি, নিম্নতম যিটো মজুৰি, সেই মজুৰিটো দিব লাগে বুলি আজি বছৰ ধৰি অসম স্বাধীন ছাত্ৰ সন্থাই কিন্তু প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈ আহিছোঁ। গণতান্ত্ৰিকভাৱে আন্দোলন আমাৰ অব্যাহত আছে, কিন্তু আমাৰ এই দাবীখিনি কোনোদিনে খাটি খোৱা চাহ শ্ৰমিকসকলৰ দাবীবিলাক কেতিয়াও ফুলফিল নকৰে। চৰকাৰখনে কেতিয়াও আকুলগুজ চৰকাৰখনে কেতিয়াও গুৰুত্ব নিদিয়ে, কেতিয়াও উচিত পদক্ষেপ লোৱা আজিলৈকে আমি দেখা নাপালোঁ। কিন্তু তাৰ পৰিৱৰ্তে কিন্তু তেওঁলোকে বণিক গোষ্ঠীক কিন্তু অসমৰ চাহ শ্ৰমিক চাহ বাগিচাবিলাক উচ্ছেদ কৰি কিন্তু মাটি কিন্তু বণিক গোষ্ঠীক গতাই দিয়াৰ যি ষড়যন্ত্ৰ যিটো মানে চলাই আছে অসম চৰকাৰখনে, কিন্তু আমি ইয়াক ধিক্কাৰ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত কিন্তু অসম চৰকাৰে যদি এই যি চাহ বাগিচা উচ্ছেদ কৰি যি ডেভেলপমেণ্টৰ কাম কৰিবলৈ যিটো অসমত লৈছে, ইয়াক কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই কেতিয়াও কিন্তু গ্ৰহণ নকৰে। ইয়াক আমি সদায় প্ৰতিবাদ জনাই আহিছোঁ আৰু ইয়াক আমি কেতিয়াও মানি নলওঁ। আমাৰ স্পষ্ট কথা, পৰৱৰ্তী সময়ত যদি এই কাম যদি স্তব্ধ নকৰে অসম চৰকাৰে, কিন্তু আমি কেতিয়াও শান্ত নাথাকোঁ। অসম স্বাধীন ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে পৰৱৰ্তী সময়ত আমি সমগ্ৰ অসমতে আমি প্ৰতিবাদী কাৰ্যসূচী, বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আপোনাৰ পৰিচয়? অসম স্বাধীন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্বত আছোঁ। আৰু কালি অসম আৰক্ষীকো আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। তেখেতসকলে কিন্তু এনেকুৱা লাঠিচালনা কৰিব নালাগিছিল মহিলাসকলৰ ওপৰত, কিন্তু এইটো বহুত বেয়া কাম কৰিছে। কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আমি এই চৰকাৰখনক পৰৱৰ্তী সময়ত কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই দিবলৈ সাজু হৈ আছোঁ।